দৰিকা নদীৰ বানপানীয়ে হাজাৰ হাজাৰ পৰিয়ালক বাৰুকৈ জ্বলা-কলা খুৱাইছে। দৰিকা নদীৰ বানপানীত শিৱসাগৰৰ বেতবাৰী মৌজাৰ কেইবাগৰাকীও ব্যক্তিৰ ইতিমধ্যেই মৃত্যুমুখত পৰিছে। তেওঁলোকক এতিয়া পৰিয়ালবৰ্গক ইতিমধ্যেই সাহায্য প্ৰদান কৰা হৈছে আৰু এই বানৰ সময়ছোৱাত আন কেইবাগৰাকী ব্যক্তিৰ অথমপি প্ৰাণ ৰক্ষা পৰিছে। তাৰ ভিতৰত এগৰাকী হ'ল পংকজ মাউত। তেওঁ হৈছে শিৱসাগৰৰ গৃহৰক্ষী জোৱান। শিৱসাগৰৰ যান-বাহন নিয়ন্ত্ৰণ শাখাত তেওঁ নিতৌ কৰ্মৰত হৈ থাকে, কিন্তু তেওঁ জীৱনলৈ যোৱা 20 জুলাইত দুৰ্ভিক্ষ নামি আহিছিলে। কথমপি তেওঁ প্ৰাণ ৰক্ষা পৰিলে। গোটেই মই ঘটনাটো তেওঁৰ মুখে জানিব বিচাৰিম, কাৰণ এক শিহৰণকাৰী ঘটনা। সেই যিদিনাখন বানপানী হৈছিলে, অকণমান আগলৈ আহিব, সেই 20 তাৰিখে কেনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈছিলে আপুনি? কেনে মানে 1 ঘণ্টাৰ ভিতৰতে হৈ গ'ল পানী। 1 ঘণ্টাৰ ভিতৰত মই ঘৰৰ বয় বস্তু সামৰি সুতৰিবলৈ কোনো নাপালোৱে। আহি ডিউটিলৈ গৈছিলোগৈ। তাৰপৰা আহি ঘূৰি আহি যাত মই ঘৰত কাম লাগিছিলোহি। 1 ঘণ্টাত পানী উঠি গৈ আছে। লাষ্টত এতিয়া মই কি কৰিম? মা দেউতাকতো মই আনিব লাগিব আৰু খোজকাঢ়িব নোৱাৰে, বুকুচাত দাঙি নি আহে। এবুকু বাকী পানী তাত তাৰমানে মা দেউতাহঁতক নি পিনি ওখ ঠাই এডোখৰত থলোগৈ আৰু যিমান হৈ গৈছে মানে বহি আছে, সিমানে পানী উঠি গৈ আছে। তাৰপৰা লাষ্টত মই ভাবিলোঁ এতিয়া ৰাস্তাটোত যাব নোৱাৰোঁগৈ, এঠু ধৰি পানীত আহি আছোঁ আৰু। আহি মোবাইল লৈ আহিছিলোঁ, মোবাইলটো পানীত পৰিলে। তাৰপৰা মাহঁতক বচাবলৈ নাও ভুবা এখন নিম বুলি ভাবিছিলোঁ, সেইখনো নিব নোৱাৰিলোঁ। লাষ্টত হোটেল মোক উটুৱাই লৈ আহিলে। আহি ইলেক্ট্ৰিকেলৰ পোষ্টতে 1 ঘণ্টা সময় মই আছোঁ। তাৰ লাষ্টত মোৰ লগত এজন আহিছিলে, সৰু ল'ৰা। সেইজনে সাঁতুৰি মেলি গৈ পিনি নাও এখন আনিলে। আনি পিনি মোক ৰাতি 10, 10:30মান বজাত তাৰপৰা উদ্ধাৰ কৰি লৈ গৈছে। কিমানলৈকে আপোনাৰ পানী হৈছিলে? পানীটো মোৰ এবুকু ওপৰত উঠি গৈছে ঘৰৰ ভিতৰত। এতিয়া কমিছে মানে এতিয়া মানে ধৰি লওক একঁকাল মান আছেগৈ আৰু। সেই ইলেক্ট্ৰিক পোষ্টত আপুনি থাকিব লগা হ'ল? এই ইলেক্ট্ৰিকেল পোষ্টত আছে 1 ঘণ্টা আছে। আপুনি অৱস হৈ পৰিছিলে নেকি? অৱস মানে ভৰি হাতে কাম নকৰা হৈ গৈছিলে আৰু পিনে পানী উঠি আহি আছে। কিমান ওপৰলৈ উঠি গৈ থাকিম আৰু, তেনেকুৱা পৰিস্থিতি হৈ গ'ল মোৰ। এতিয়া ডিউটিলৈ যাব পৰা? এতিয়াতো বৰ্তমান ডিউটি যাব পৰাই নাই আৰু ঘৰো এতিয়া ভাগি গ'ল বুলি কৈছে হাউলি। তাকে ঠেকা ঠুকলি দি মেলি ৰাখি থৈছোঁ, বস্তুখিনিৰ ভিতৰত সোমাইছে। এতিয়া সেই লাহে লাহে ঘৰলৈ গৈ আৰু কি মানে বস্তু এটা পাওঁ আৰু ঘৰটোকে অকণমান বচা বোলো পাওঁ বা বোলো। ইয়াৰ হৈছে পংকজ মাউত, শিৱসাগৰৰ গৃহৰক্ষী জোৱান, আৰু তেখেতে ইলেক্ট্ৰিক পোষ্টত বিদ্যুতৰ খুঁটাত তেওঁ উঠি প্ৰাণ বচাইছিলে নিজকে। আৰু এনেধৰণেই অবৰ্ণনীয় এক পৰিস্থিতিৰ মুখামুখি হৈছে এইকেইদিন শিৱসাগৰৰ এই ভাধৰা, নিমাইজান, বেতনীপাম আদি অঞ্চলৰ ৰাইজ।